কথামাৰা দুৱৰীপাৰা জৰাজীৰ্ণ পকীপথত পুখুৰী সদৃশ গাঁতৰ পানীয়ে নৰক যন্ত্ৰণা ভোগাইছে ৰাইজ স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীক। কেতিয়া হ'ব মেৰামতি? চিপাঝাৰৰ কথামৰা দুৱৰীপাৰা জৰাজীৰ্ণ পকীপথত সৃষ্টি হোৱা পুখুৰী সদৃশ গাঁতত জমা হৈ পৰা পানীয়ে ৰাইজৰ লগতে স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীসকলৰে যাতায়াতত নৰক যন্ত্ৰণা ভোগাইছে। উল্লেখিত পথটোৰ দুৱৰীপাৰাত ইমানেই জৰাজীৰ্ণ হৈ পৰিছে যে মানুহ কি গৰু ছাগলীও ভালদৰে যাব নোৱাৰা হৈ পৰিছে। চিপাঝাৰৰ পশ্চিম অঞ্চলৰ যোগাযোগ তথা যাতায়াতৰ অন্যতম ব্যস্ত পথটোৰ দুৱৰীপাৰাত গাড়ী এখন গ'লে পথৰ লেতেৰা পানী ছিটিকি গাঁত পৰে। তদুপৰি পথটোৰ গাঁতত জমা হোৱা পানীৰ মাজেৰে অতি সাৱধানতাৰে খোজকাঢ়ি অহা যোৱা কৰিব লাগে। চাইকেল বাইক আৰোহীৰ বাবে হ'ব পৰা বিপদক লৈ চিন্তান্বিত হৈ পৰিছে সচেতন লোকসকল। পথটো মেৰামতিৰ বাবে কোনো সংগঠনে ৰাইজৰ সহযোগত প্ৰতিবাদ কৰিলে যদিও এতিয়ালৈ একো এটা ৰাইজে দেখা পোৱা নাই। নিউজ ডেস্ক AIN লাইভ। পৰা এই কথামাৰা পৰা লৈ চেঙেলীয়া সংযোগী যিটো ৰাস্তা এইটো অতি জৰাজীৰ্ণ অৱস্থা। ইয়াত আৰু মানুহ দুনুহ যোৱাৰ কোনো পদ্ধতি নাই। ল'ৰা ছোৱালী স্কুলত যোৱাৰ ক্ষেত্ৰত বহুত হাৰাশাস্তি হৈ গৈছে আৰু এতিয়া আমাৰ এই ৰাস্তাটো অতি সোনকালে মেৰামতি কৰিব লাগে। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।